নমস্কাৰ মই ঋতুৰাজ টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি থকা উচ্ছেদক আমি সমৰ্থন কৰিছোঁ আৰু এতিয়া মিয়াই খিলঞ্জীয়া মুছলমানক বদনাম কৰিছে। এনেধৰণৰ কেতবোৰ মন্তব্য গৰিয়ামৰীয়া দেশী পৰিষদৰ তৰফৰ পৰা জনোৱা হৈছে আৰু সমান্তৰালকৈ গৰিয়ামৰীয়া দেশী পৰিষদৰ নেতাই এতিয়া সমালোচনা কৰিছে সংখ্যালঘু সংগঠন আমছুক। আমছুৱে কেৱল একাংশ মুছলমানক লৈ মাত মাতে আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ এতিয়া এক প্ৰকাৰ বিতৰ্কৰ সূচনা হৈছে। ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। বেদখলকাৰীৰ ওপৰত কৰা উচ্ছেদক আমি সমৰ্থন কৰিছোঁ বুলি এতিয়া মন্তব্য প্ৰকাশ কৰিছে গৰিয়ামৰীয়া দেশী পৰিষদৰ নেতাই। মিয়াই বদনাম কৰিছে খিলঞ্জীয়া মুছলমানক। আমছুৱে কেৱল প্ৰব্ৰজনকাৰী মুছলমানৰ হৈহে মাত মাতে বুলি এতিয়া মন্তব্য প্ৰকাশ কৰিছে। আমাৰ বাবে সুকীয়াকৈ চেঞ্চাছ কৰক বুলি এতিয়া গৰিয়ামৰীয়া দেশী পৰিষদে কৰিছে মন্তব্য। NRCত নাম থাকিলেই সকলো শুদ্ধ হৈ নাযায়। সদায় প্ৰব্ৰজনকাৰী মুছলমানৰ হৈ মাত মাতি আহিছে আমছুৱে। অসমৰ সকলো মুছলমানৰ হৈ মাত মাতাৰ অধিকাৰ আমছুৰ নাই বুলি মন্তব্য প্ৰকাশ কৰিলে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে। অসমত যি উচ্ছেদ চলিছে, অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়াৰ স্বাৰ্থত এই উচ্ছেদ চলিছে। অসমৰ বনাঞ্চল চৰণীয়া পথাৰত পৰিকল্পিতভাৱে এতিয়া বেদখল কৰিছে একাংশ মিয়াই। মৌলানা ভাছানীৰ দিনতেই বেদখলৰ এই পৰিকল্পনা ৰচনা কৰা হৈছিল বুলি এতিয়া কৰা হৈছে মন্তব্য। জনগাঁথনি সলনি কৰি অসমক বাংলাদেশৰ লগত চামিল কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল আৰু অসমৰ ভূমি বেদখল কৰাৰ প্ৰৱণতা খিলঞ্জীয়া মানুহৰ নাই। এই মন্তব্য আজিৰ দিনটোত কৰা পৰিলক্ষিত হৈছে। গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা কৰা হৈছে। বেদখলকাৰীৰ ওপৰত কৰা উচ্ছেদক আমি সমৰ্থন কৰিছোঁ বুলি এতিয়া মন্তব্য প্ৰকাশ কৰিছে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে। আৰু মিয়াই খিলঞ্জীয়া মুছলমানক বদনাম কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে। আমাক সুকীয়াকৈ চেঞ্চাছ লাগে, এনেধৰণৰ কেতবোৰ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। প্ৰব্ৰজনকাৰী মুছলমানৰ হৈ মাত মাতি আহিছে আমছুৱে আৰু NRCত নাম থাকিলেই কোনো লোক খিলঞ্জীয়া হৈ যাব নোৱাৰে। অসমত যি উচ্ছেদ চলিছে, অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়াৰ স্বাৰ্থত এই উচ্ছেদ চলিছে। গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ নেতাৰ মন্তব্য আছে। টাইম এইটৰ দৰ্শকসকলক একাধিক্ৰমে মন্তব্য শুনাই লৈছোঁ। চৰকাৰৰ ফালৰ পৰা যি উচ্ছেদ চৰকাৰী আৰু ফৰেষ্টলেণ্ড বিশেষকৈ ফৰেষ্টলেণ্ডত উচ্ছেদ চলাইছে, এই উচ্ছেদৰ প্ৰতি আমি সমৰ্থন জনাইছোঁ। ফৰেষ্টলেণ্ড আৰু ৰিজাৰ্ভ লেণ্ড আৰু চৰকাৰী খাছ চৰকাৰী মাটি সেইবিলাকৰ বেদখলমুক্ত কৰিব লাগে, সেই দাবীটো আমি আগৰ পৰা জনাইছিলোঁ আৰু সেই চৰকাৰে কৰা কাৰ্যক আমি আদৰণি জনাইছোঁ। অসমত চৰকাৰী মাটি আৰু ফৰেষ্টৰ মাটি যি জনগোষ্ঠীয়ে যি লোকেই দখল কৰি আছে সকলো বেদখলমুক্ত হোৱাটো আমি দাবী জনাইছোঁ আৰু আমি আহ্বান জনাইছোঁ চৰকাৰক। ইয়াত কোনো জাতি ধৰ্ম বা সম্প্ৰদায়ৰ কথা নাই, কিন্তু এটা কথা ঠিক যে খিলঞ্জীয়াৰ ক্ষেত্ৰত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰি যদি খিলঞ্জীয়া লোকে চৰকাৰী মাটি বা ফৰেষ্টৰ মাটিত বহি আছে, তেতিয়া এই বেদখল উচ্ছেদ হ'ল, তেতিয়া আমি দেখিছোঁ যে লাখ লাখ প্ৰব্ৰজিত মুছলমানেহে মাটি দখল কৰিছে। তাত খিলঞ্জীয়া গৰিয়ামৰীয়া দেশী বা জোলাসকলৰ সংখ্যা বহুত কম। লগতে আজি দেখা গৈছে যে এই প্ৰব্ৰজিত মুছলমানসকলৰ উচ্ছেদক লৈ বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি হৈছে, বিভিন্ন ধৰণৰ সৰলীকৰণৰ ৰাজনীতি হৈছে। তাত খিলঞ্জীয়া গৰিয়ামৰীয়া দেশীসকলকো একেদৰে বদনামী হৈ পৰিছে। এইসকল লোক আজি অস্তিত্ব সংকটত ভুগিব লগাইছে। কিহৰ কাৰণে? যিটো চৰকাৰক আমি দাবী জনাইছোঁ যে খিলঞ্জীয়া গৰিয়ামৰীয়া দেশীসকলৰ জোলাসকলৰ চেঞ্চাছ হ'ব লাগে, সুকীয়াকৈ চেঞ্চাছ হ'ব লাগে। গৰিয়া কোন, মৰিয়া কোন, দেশী কোন, জোলা কোন, সেইবিলাক চেঞ্চাছ কৰি উলিয়াব লাগে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আজি এই যি অবৈধ বেদখল উচ্ছেদ কাৰ্য চলিছে মহামান্য আদালতৰ নিৰ্দেশত আমি স্বাগতম জনাইছোঁ। অসমৰ গৰিয়ামৰীয়া দেশীসকল প্ৰতিজন লোকৰে এই উচ্ছেদৰ প্ৰতি সমৰ্থন আছে। তাৰ লগে লগে আমি এই যি আমছু নামৰ যিটো সংগঠন, সেই সংগঠনটোক আমি সকীয়াই দিছোঁ যে অসম আন্দোলনত বিৰোধিতা কৰি জন্ম হোৱা এটা সংগঠন, NRCৰ সময়ত বৰপেটাত ভয়ংকৰ কাণ্ড সংঘটিত কৰা এটা সংগঠন। এই সংগঠনে
মুছলমান বুলি কৈ অসমৰ গৰিয়া মৰিয়া দেশীসকলক বক্তব্যত অন্তৰ্ভুক্ত কৰি নাৰাখে। সদায় প্ৰব্ৰজনকাৰী মুছলমানৰ হৈ মাত মতা এই সংগঠনটো অসমৰ সকলো মুছলমানৰ হৈ মাত মতাৰ কোনো অধিকাৰ নাই। আজি যি উচ্ছেদ কাৰ্য চলিছে, এই উচ্ছেদ কাৰ্য অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে। আৰু এই যি অবৈধ বেদখল, চৰণীয়া পথাৰ, অবৈধ চৰণীয়া পথাৰ, তাৰপিছত আপোনাৰ কি বুলি কয় বনাঞ্চল, এই যিবিলাক বেদখল চলিছে, এই বেদখল কিন্তু ক'বলৈ গ'লে আজিৰ নহয়, এক পৰিকল্পিত ষড়যন্ত্ৰ। মৌলানা ভাসানীৰ দিনতে এই পৰিকল্পনা ৰচনা কৰা হৈছিলে, নিৰ্দেশনা দিয়া হৈছিলে প্ৰতিগৰাকীক এই বনাঞ্চল আৰু খালী ঠাইসমূহ দখল কৰাৰ কাৰণে। সম্পূৰ্ণ জনগাঁথনি পেলাই, সম্পূৰ্ণ জনগাঁথনি সলনি কৰি অসমখনক বাংলাদেশৰ লগত চামিল কৰা, সেই সময়ত পূব পাকিস্তানৰ লগত চামিল কৰাৰ এক গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিলে। আৰু সেই ষড়যন্ত্ৰ মই ভাবো যে পৰৱৰ্তী পৰ্যায়ত যিসকল এই প্ৰব্ৰজনকাৰী মুছলমানৰ হৈ প্ৰবক্তা হৈ থকা যিবিলাক তেওঁলোকৰ যিবিলাক বুদ্ধিজীৱী, তেওঁলোকৰ যিবিলাক দল সংগঠন, এই দল সংগঠনবিলাক এই ষড়যন্ত্ৰত লিপ্ত হৈ আছে। গতিকে ইয়াৰ পৰিকল্পিত ষড়যন্ত্ৰ অসমৰ সমূহ খিলঞ্জীয়া ৰাইজ ইয়াৰ বিৰুদ্ধে মাৰবন্দী থিয় দিব লাগিব। চৰকাৰৰ ফালৰ পৰা যি উচ্ছেদ, চৰকাৰী আৰু ফৰেষ্টলেণ্ড, বিশেষকৈ ফৰেষ্টলেণ্ডত উচ্ছেদ চলাইছে, এই উচ্ছেদৰ প্ৰতি আমি সমৰ্থন জনাইছোঁ। ফৰেষ্ট লেণ্ড আৰু ৰিজাৰ্ভ লেণ্ড আৰু চৰকাৰী খাছ চৰকাৰী মাটি সেইবিলাকৰ বেদখলমুক্ত কৰিব লাগে, সেই দাবীটো আমি আগৰ পৰা জনাইছিলোঁ আৰু সেই চৰকাৰে কৰা কাৰ্যক আমি আদৰণি জনাইছোঁ। অসমত চৰকাৰী মাটি আৰু ফৰেষ্টৰ মাটি যি জনগোষ্ঠীয়ে যি লোকেই দখল কৰি আছে, সকলো বেদখলমুক্ত হোৱাটো আমি দাবী জনাইছোঁ। আৰু আমি আহ্বান জনাইছোঁ চৰকাৰক, ইয়াত কোনো জাতি ধৰ্ম বা সম্প্ৰদায়ৰ কথা নাই, কিন্তু এটা কথা ঠিক যে খিলঞ্জীয়াৰ ক্ষেত্ৰত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰি যদি খিলঞ্জীয়া লোকে চৰকাৰী মাটি বা ফৰেষ্টৰ মাটিত বহি আছে, যেতিয়া এই বেদখল উচ্ছেদ হ'ল, তেতিয়া আমি দেখিছোঁ যে লাখ লাখ প্ৰব্ৰজিত মুছলমানেহে মাটি দখল কৰিছে। তাত খিলঞ্জীয়া গৰিয়ামৰীয়া দেশী বা জোলাসকলৰ সংখ্যা বহুত কম। লগতে আজি দেখা গৈছে যে এই প্ৰব্ৰজিত মুছলমানসকলৰ উচ্ছেদক লৈ বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি হৈছে, বিভিন্ন ধৰণৰ সৰলীকৰণৰ ৰাজনীতি হৈছে। তাত খিলঞ্জীয়া গৰিয়ামৰীয়া দেশীসকলকো একেদৰে বদনামী হৈ পৰিছে। এইসকল লোক আজি অস্তিত্ব সংকটত ভুগিব লগাইছে। কিহৰ কাৰণে? যিটো চৰকাৰক আমি দাবী জনাইছোঁ যে খিলঞ্জীয়া গৰিয়ামৰীয়া দেশীসকলৰ জোলাসকলৰ চেঞ্চাছ হ'ব লাগে, সুকীয়াকৈ চেঞ্চাছ হ'ব লাগে। গৰিয়া কোন, মৰিয়া কোন, দেশী কোন, জোলা কোন, সেইবিলাক চেঞ্চাছ কৰি উলিয়াব লাগে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আজি এই যি অবৈধ বেদখল উচ্ছেদ কাৰ্য চলিছে, মহামান্য আদালতৰ নিৰ্দেশত আমি স্বাগতম জনাইছোঁ। অসমৰ গৰিয়া মৰিয়া দেশীসকল প্ৰতিজন লোকৰে এই উচ্ছেদৰ প্ৰতি সমৰ্থন আছে। আৰু তাৰ লগে লগে আমি এই যি আমচু নামৰ যিটো সংগঠন, সেই সংগঠনটোক আমি সকীয়াই দিছোঁ যে অসম আন্দোলনত বিৰোধিতা কৰি জন্ম হোৱা এটা সংগঠন, NRCৰ সময়ত বৰপেটাত ভয়ংকৰ কাণ্ড সংঘটিত কৰা এটা সংগঠন। এই সংগঠনে মুছলমান বুলি কৈ অসমৰ গৰিয়া মৰিয়া দেশীসকলক বক্তব্যত অন্তৰ্ভুক্ত কৰি নাৰাখে। সদায় প্ৰব্ৰজনকাৰী মুছলমানৰ হৈ মাত মতা এই সংগঠনটোৰ অসমৰ সকলো মুছলমানৰ হৈ মাত মতাৰ কোনো অধিকাৰ নাই। আজি যি উচ্ছেদ কাৰ্য চলিছে, এই উচ্ছেদ কাৰ্য অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে। আৰু এই যি অবৈধ বেদখল, চৰণীয়া পথাৰ, অবৈধ চৰণীয়া পথাৰ, তাৰপিছত আপোনাৰ কি বুলি কয় বনাঞ্চল, এই যিবিলাক বেদখল চলিছে, এই বেদখল কিন্তু ক'বলৈ গ'লে আজিৰ নহয়, এক পৰিকল্পিত ষড়যন্ত্ৰ। মৌলানা ভাসানীৰ দিনতে এই পৰিকল্পনা ৰচনা কৰা হৈছিলে,
নিৰ্দেশনা দিয়া হৈছিলে প্ৰতিগৰাকীক এই বনাঞ্চল আৰু খালী ঠাইসমূহ দখল কৰাৰ কাৰণে সম্পূৰ্ণ জনগাঁথনি পেলাই সম্পূৰ্ণ জনগাঁথনি সলনি কৰি অসমখনক বাংলাদেশৰ লগত চামিল কৰা সেই সময়ত পূব পাকিস্তানৰ লগত চামিল কৰাৰ এক গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিলে আৰু সেই ষড়যন্ত্ৰ মই ভাবো যে পৰৱৰ্তী পৰ্যায়ত যিসকল এই প্ৰব্ৰজনকাৰী মুছলমানৰ হৈ প্ৰবক্তা হৈ থকা যিবিলাক তেওঁলোকৰ যিবিলাক বুদ্ধিজীৱী তেওঁলোকৰ যিবিলাক দল সংগঠন এই দল সংগঠনবিলাক এই ষড়যন্ত্ৰত লিপ্ত হৈ আছে গতিকে ইয়াৰ পৰিকল্পিত ষড়যন্ত্ৰ অসমৰ সমূহ খিলঞ্জীয়া ৰাইজ ইয়াৰ বিৰুদ্ধে মাৰবন্দী থিয় দিবলৈ হ'ল চৰকাৰৰ ফালৰ পৰা যি উচ্ছেদ চৰকাৰী আৰু ফৰেষ্টলেণ্ড বিশেষকৈ ফৰেষ্টলেণ্ডত উচ্ছেদ চলাইছে এই উচ্ছেদৰ প্ৰতি আমি সমৰ্থন জনাইছোঁ ফৰেষ্ট লেণ্ড আৰু ৰিজাৰ্ভ লেণ্ড আৰু চৰকাৰী খাছ চৰকাৰী মাটি সেইবিলাকৰ বেদখলমুক্ত কৰিব লাগে সেই দাবীটো আমি আগৰ পৰা জনাইছিলোঁ আৰু সেই চৰকাৰে কৰা কাৰ্যক আমি আদৰণি জনাইছোঁ অসমত চৰকাৰী মাটি আৰু ফৰেষ্টৰ মাটি যি জনগোষ্ঠীয়ে যি লোকেই দখল কৰি আছে সকলো বেদখলমুক্ত হোৱাটো আমি দাবী জনাইছোঁ আৰু আমি আহ্বান জনাইছোঁ চৰকাৰক ইয়াত কোনো জাতি ধৰ্ম বা সম্প্ৰদায়ৰ কথা নাই কিন্তু এটা কথা ঠিক যে খিলঞ্জীয়াৰ ক্ষেত্ৰত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰি যদি খিলঞ্জীয়া লোকে চৰকাৰী মাটি বা ফৰেষ্টৰ মাটিত বহি আছে যেতিয়া এই বেদখল উচ্ছেদ হ'ল তেতিয়া আমি দেখিছোঁ যে লাখ লাখ প্ৰব্ৰজিত মুছলমানেহে মাটি দখল কৰিছে তাত খিলঞ্জীয়া গৰিয়ামৰীয়া ডিচি বা জলাসকলৰ সংখ্যা বহুত কম